আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু বহুতখিনি আছে গতিকে এটা ভিডিও কৰিম বহুতখিনি কালেকচন আৰু 300 টকাৰ পৰা আজি ষ্টাৰ্ট হ'ব আৰু প্ৰথমতে দেখাইছো এযোৰ মই যেটো লিংক দিম তাত গৈ আপোনালোকে বাই কৰিব খুব ভাল কালেকচন হয় তেতিয়ালে বলক প্ৰথমতে কৰিব এতিয়া গৰমত পিনিবলৈ খুব ভাল পদুম ফুলৰ ডিজাইনত এনেকে ডিজাইন কৰি থোৱা আছে চাদৰখন আৰু কি কম 300 টকাত আৰু কি পাব তাতে ঘৰতে বহি নহয়নে আৰু সৰু সৰু পদুম ফুলৰ ডিজাইন ঘূৰি আছে গুটেই চাদৰখনত ইয়া ধৰিব পাৰিছে আপোনালোকে আৰু এনেকুৱা মাত্ৰ চাদৰৰ এই মানে আচলৰ এই অংশটো চিলালি হল বাকি চাদৰখন দহি সহি নাবাতিলেও এনে ঘৰতে পিন্ধিবলৈ ঠিকই আছে দহি বাতি ললেও খুব ভাল লাগিব অকনমান ইফাল সিফাল যাওঁ বুলি কলেও যাব পাৰিব আৰু চাদৰখন দেখিছে কোমল হয় একেবাৰে খহটা নহয় এনেকুৱা কাপোৰটো খুব চলে এতিয়া গৰমত গতিকে আপোনালোকে যদি লবলৈ বিচাৰে বিশ্বত গৈ এযোৰ মেখেলাখন চিলাই দিয়া নাই বাৰু কিন্তু সেপাৰেটকে আহিছে সেইটো কাৰণে ভাল লাগিছে আৰু এইখন হল মেখেলাখনৰ জাস্ট যিমানটোলে দেখিছে আৰু ইমানটোলকে ফুল আছে যথেষ্ট কিনিয়ে ফুল আছে আৰু তলৰ ডিজাইনটো সব খুব ভাল লাগিছে তলৰ ডিজাইনটো পদুম ফুলৰ ডিজাইনত আছে আৰু কালাৰটো বেগুনিয়া কালাৰত এনেকে ফেব্ৰিক কৰি থোৱা আছে আৰু গুটেই চাদৰ মেখেলাখন মানে প্ৰিন্ট কৰি থোৱা আছে খুব ভাল লাগিছে আৰু এইবিলাক ধুলিও নাযায় মোৰ এনেকুৱা বহুত গিজুৰ আছে গতিকে আকৌ আনিবলৈ মই মিছৰ বা চালু কেনেকৈ আহিব ভালেই আহিছে খুব ভাল পাব এতিয়া বিশেষকৈ গৰমত পিন্ধিবলৈ এনেকুৱা কাপোৰবোৰ ভাল লাগে খালি ইয়াত ব্লাউজৰ পিচ দিয়া নাই 300তে দিছে কিন্তু ব্লাউজৰ পিচটো নাই আৰু ব্লাউজৰ পিচ নহলেও কোনো কথা নাই যিকোনো এটা ব্লাউজৰ লগত আপোনালোকে পিন্ধিব পাৰিব বেয়া লগা নাই ভাল লাগিছে এতিয়া হক ইয়াৰ লগৰে আকৌ বেলেগ এযোৰ স্কাই ব্লু খুবেই ভাল এযোৰ কাপোৰ বেয়া নহয় ভাল হয় মই এবাৰ গুটি কিছু কাপোৰ চালো চাই পেলাইহে আপোনালোকক কৈছো যে কাপোৰ কিছু খুব ধুনীয়া হয় তাৰ পৰা এতিয়া খুব ধুনীয়া মানে গৰমত পিন্ধিবলৈ খুব ভাল পাব আৰু এইখন হল চাদৰখন স্কাই ব্লু হয় আচলৰ ভাগটো হ'ব এনেকুৱা ইয়াত ধৰিব পাৰিছে এইটো হল আচলৰ ভাগ আৰু গোটেই চাদৰখনত এনেকুৱাকে মানে কামবোৰ কৰি থোৱা আছে গোটেই চাদৰখনত ডিজাইনটো হ'ব এনেকুৱা আৰু এইটো আচলৰ ভাগ চাদৰখন এইখন এতিয়া মেখেলাখন আৰু মেখেলাখন এয়া একদম ওপৰলৈকে এয়া ধৰিব পাৰিছে ইমানটোলৈকে ফুল আছে সৰু সৰু ফুল আছে আৰু তলৰ অংশটো হ'ব ডিজাইন এনেকুৱা অকনমান গছৰ ডিজাইনত ডিজাইন কৰি থোৱা আছে ভাল লাগিছে বেয়া লগা নাই খুবেই ধুনীয়া লাগিছে এযোৰ 300 মানতে লৈছে মোৰ বেয়া লগা নাই পাৰ্সোনালি আপোনালোকৰ চাগে বেয়া নালাগিব কাৰণ কোৱালিটি ভাল কাপোৰযোৰ 300তে পায় আৰু যদি লাগে মই পুনৰবাৰ কৈছো আপোনালোকে ল'ব পাৰে লিংকটো মই নাইট সুট আপোনালোকক দেখাই দিছো তাৰ পিছত আৰু খুব ধুনীয়া ধুনীয়া কালেকচন আছে আপোনালোকে মিছ নকৰিব চাই দিব কোৱালিটি খুবেই বেষ্ট হয় আৰু একদম কোমল হয় দেখিছে একেবাৰে কোমল হয় আপোনালোকে পিন্ধিব পাৰিব গৰমত পিন্ধিলেও মানে ইমান গৰম নুঠে আৰু ভাল আৰু কাপোৰটো কটনৰ নহয় কিন্তু একদম ঠাণ্ডা ঠাণ্ডা লাগি থকা টাইপৰ কাপোৰ আৰু ভাল লাগে অকমান চিফন টাইপৰে হয় কিন্তু একদম ঠাণ্ডা লাগি থাকিব গৰম কিন্তু নুঠে তোৰ নাইট সুটটো আপোনালোকে ল'ব পাৰে একদম মোৰ কিন্তু ভাল লাগিলে আৰু বিশেষকৈ এনেকুৱা কালাৰ এনেকুৱা ডিজাইনৰ নাইট সুটবোৰ ভাল লাগে আৰু নেকৰ ডিজাইনটো চাই লওক আপোনালোকে নেকৰ ডিজাইনটো হ'ব এনেকুৱা আৰু হাতৰ ডিজাইনটো হ'ব এনেকুৱা মই লৈছো এল সাইজৰ আপোনালোকে যেনেকুৱা লয় তেনেকুৱা ল'ব পাৰে আৰু বেয়া নহয় ভাল হয় আৰু পেন্টটো সক এই পেন্টৰ এটাই ভাল লাগে এইটো পেন্টৰ মানে ইলাষ্টিকটো আছে বাৰু কিন্তু আৰু এটা মোৰ বিশেষকৈ ভাল লাগিলে ইয়াত মানে জেপ আছে জেপটো কেনেকুৱা এইটো এটা জেপ দিছে এনেকে মানে যিকোনো দ আৰু মোবাইল সুবাইল এনেকে ভৰাই দিব পাৰি যিকোনো বস্তু আপোনালোকে ভৰাও বুলি ক'লেও ভৰাই থব পাৰে মানে জেপ এটাও দিছে গতিকে খুব ভাল লাগিলে এযোৰ নাইট সুটটো আপোনালোকে যিসকলে পিন্ধে তেওঁলোকে ল'ব পাৰিব বা ছোৱালীসকলেও ল'ব পাৰে সকলোৰে কাৰণে ভাল হ'ব আৰু বিৰাট চিফন টাইপৰ হয় ঠাণ্ডা ঠাণ্ডা লাগি থাকিব গৰম নুঠে মানে এযোৰ নাইট সুটটো আপোনালোকক দেখালো যদি ইচ্ছা কৰে আপোনালোকে ল'ব পাৰে ডেসক্ৰিপচনত দিয়াটো এযোৰ আহিছে এযোৰ মানে খুব ভাল তাৰ পিছত এযোৰ ৰেডি টু ওৱেৰ চাদৰ মেখেলা দেখাম মই নিজে চিলাই কৰি ললো লোৱাৰ পিছত মিছো কাপোৰ কেনেকুৱা হ'ল হেজুৰ দেখাম এযোৰ কালাৰ হ'ব মেৰুন কালাৰ ধৰিব পাৰিছে আপোনালোকে আৰু কাপোৰযোৰ দেখি খুব ভাল লাগিছিলে মোৰ বিশেষকৈ যেতিয়া মিছোত মানে দেখাই আছিলে তেতিয়া খুব ভাল লাগিছিলে ৰুচি কটন হয় চিলাই পেলাই যেতিয়া ললে কিন্তু খুব ধুনীয়া লাগিব দেই
কাৰণ কালাৰটো খুব ভাল লাগিছে বগা আৰু ক'লা আৰু হালধীয়া এনেকৈ তিনিটা কালাৰত ডিজাইনবোৰ কৰি থোৱা আছে আৰু সূতাটো মই কৈছোঁ আপোনালোকক এইটো সূতা নহয় বাৰু ভাগটো আৰু চাদৰখনৰ গাটোত মানে এনেকৈ গোটা বাচি থোৱা আছে বহুতে মিচিং টাইপৰ কাপোৰ ভাল পায় নহয়নে বৰফি ডিজাইনত ডিজাইনবোৰ কৰি থোৱা আছে এই হালধীয়া যেতিয়া পাৰিকেইটা চাদৰখনৰ এনেকুৱাত লগাই দিব বেয়া নালাগিব ভালেই লাগিব পটিকেইটা যদি আপোনালোকে নলগায়ো তেতিয়া কিন্তু কাপোৰযোৰ বেয়া নালাগিব আৰু কালাৰটো আপোনালোকে ভিডিঅ'ত যেনেকুৱা দেখিছে তেনেকুৱাই হয় মেৰুন কালাৰ হয় এতিয়া চাওঁ আহক মেখেলাখন আৰু মেখেলাখনৰ ইমানটোলৈকে ইয়াত ফুল আছে চাদৰখনৰ আঁচলৰ যিটো ভাগ সেই ভাগটোৰ নিচিনা মেখেলাখনৰ তলৰ ভাগটো হ'ব আৰু বৰ বিশেষ ওপৰলৈও ফুল নাই ইমানটোলৈকে আছে গতিকে বিশেষ মানে বৰ বেছিকৈ ফুল থাকিলে বেয়া লাগে বাৰু ইমানটোত থাকিলে কিন্তু বেয়া নালাগে খুব ধুনীয়া লাগে গতিকে এযোৰ কাপোৰ আপোনালোকে ল'ব পাৰে হ'লে মিচিং কাপোৰ ভাল পায় অকণমান মিচিঙৰ লুক এটা আছে আৰু মিচিঙৰ এনেকুৱা লুক এটা থাকিলে মানে বহুতে মিচিং টাইপৰ কাপোৰবোৰ ভাল পায় আৰু কাপোৰৰ কোৱালিটি ক'লোৱে আপোনালোকক মই AC কটন হয় ব্লাউজৰ পিচটো বিশেষকৈ অন্য একো নাই এইটো স্লিপছত যিটো মানে পটি নিচিনাকৈ এনেকৈ লগাই ল'ব পাৰি সেইটো সৰু সৰুকৈ এইটো আকৌ এনেকৈ চিম্পুলকৈ বৈ দিয়া নাই অকণমান একা বেকা টাইপকৈ আছে ইয়াত ধৰিব পাৰিছে একা বেকা টাইপত এনেকৈ ডিজাইনবোৰ কৰি থোৱা আছে আৰু বেক চাইডে কিন্তু একেবাৰে সূতা নাই দেই এয়া চাওক বেক চাইডটোত একেবাৰে সূতা নাই কামবোৰ খুব ধুনীয়া হয় গতিকে আপোনালোকে পিন্ধিও বেয়া নাপাব কালাৰ ধুনীয়া ক'লা বগা যিকোনো মানে বৰণৰ মানুহক খুব ভাল লাগিব আৰু ডাঙৰ ব্লাউজ আপোনালোকে যেনেকৈ চিলাবলৈ মন যায় তেনেকৈ চিলাব পাৰিব আৰু স্লিপছত যেতিয়া এইটো মানে এনেকুৱা অংশত যেতিয়া লগাই দিব ভাল লাগিব তাৰপিছত এতিয়া চাওঁ আহক এইযোৰ কাপোৰ হোৱাইটত নহয় খুব বেছি হোৱাইটটো নহয় হোৱাইট বুলি ক'লে একেবাৰে হোৱাইট কালাৰ তেনেকুৱা আহে ন সেইটো নহয় অফ হোৱাইট কালাৰ হ'ব গোটেই কাপোৰযোৰ মানে ডিজাইনবিলাক গুণাত কৰি থোৱা আছে খুব মৰম লগা কাপোৰ হয় মেখেলাখনো এক্সট্ৰাকৈ আহিছে চাদৰখনো আহিছে আৰু গোটেই কাপোৰযোৰ কামবিলাক গুণাত কৰি থোৱা আছে অফ হোৱাইট কালাৰ হয় ঠিক আছে তেতিয়াহ'লে বলক ভিডিঅ'টোলৈ আগবাঢ়োঁ আৰু কাপোৰযোৰ খুলি কৰি সম্পূৰ্ণ চাওঁ আহক চাদৰখন মোৰ মানে এইযোৰ কাপোৰ খুলি পেলাই কেতিয়া চাওঁ লাগি আছে তুমি গুণাত কাম কৰি থৈছে মানে খেলি মেলি নহয় আৰু বেক চাইডে মানে সূতা চূতা ওলাই থকা নাই খুব ধুনীয়া হয় প্ৰথমবাৰ চাদৰখনৰ মানে এইকেইটা হ'ল চাইডৰ পটিকেইটা ছটা চাইডৰ পটি অফ হোৱাইট কালাৰ যে আপোনালোকে কেনেকুৱা দেখিছে নাজানো কিন্তু খুব ভাল হয় খুব মানে মৰম লাগিছে আৰু কি বুলি ক'ম আৰু এইটো হ'ল আঁচলৰ ভাগটো চাদৰখনৰ আৰু গোটেই চাদৰখনত ইমানটোলৈকে আছে অকণমান দীঘলকৈ গছৰ ডিজাইনবিলাকৰ নিচিনা গছৰ পাতবিলাকৰ নিচিনা ডিজাইন কৰি থৈছে আৰু চাদৰখনৰ এই আঁচলৰ ভাগৰ ডিজাইনটো অকণমান বেলেগ এয়া একে হয় খালি ইমানটোলৈকে অকণমান গছৰ ডিজাইনত এনেকৈ ডিজাইন কৰি থোৱা আছে মানে চাদৰ মেখেলাযোৰ কি ক'ম আৰু খুব ধুনীয়া হয় দেই চাদৰ মেখেলাযোৰ খুবেই ভাল আৰু গোটেই চাদৰখনত আছে এনেকুৱা এটা গোটা আৰু এইটো হ'ল আকৌ আঁচলৰ ভাগটো চাদৰখনত মানে বৰ বেছি ফুলকৈ দি থোৱা নাই এটা এইটো ধৰিব পাৰিছে এইটো এনেকৈ গোটা বাচি থোৱা আছে এনেকৈ এটা গোটা গুণাৰে বাচি থোৱা আছে গতিকে চাদৰখনৰ গাৰ অংশটো হ'ব এনেকুৱা অকণমান চিম্পুল নিচিনা লাগিছে কাৰণ আঁচলৰ ভাগটো খুব হেভিকৈ কৰি থোৱা আছে যদি আপোনালোকে বিয়া হওক যিকোনো ফাংচনত এনেকুৱা আজিকালি হোৱাইটত কাপোৰবিলাক অফ হোৱাইট কালাৰ কাপোৰবিলাক পিন্ধে বহুতে গতিকে আপোনালোকৰ যদি ইচ্ছা কৰে এযোৰ চাদৰ মেখেলা ল'ব পাৰে পিন্ধিব পাৰে কোৱালিটি খুব ভাল হয় একদম খহটা নহয় এয়া দেখিছেনে মই এনেকৈ চুইও দেখাইছোঁ খুবেই ভাল হয় আৰু মেখেলাখন হ'ল এইখন কামিছে পায় বৰ ধুনীয়া লাগিছে মেখেলাখন যে ইমান ধুনীয়া ৱাও কি বুলি ক'ম আপোনালোকক খুব ধুনীয়া কাপোৰ বাৰে কৈছোঁ খুব ধুনীয়া বহুত ধুনীয়া হয় আৰু মেখেলাখন এইখন একদম মেখেলাখন ওপৰলৈকে ইমানটোলৈকে ফুল আছে ডিজাইনটো মানে চাদৰখনৰ যে মই আপোনালোকক আঁচলৰ ভাগটো দেখাইছিলোঁ আৰু তেনেকৈ সেই মেখেলাখনৰ এইটো দেখিছেনে আঁচলৰ ভাগটো হ'ল এনেকুৱা আৰু এইটো হ'ল ওপৰৰ ডিজাইনটো ইমানটো মানলৈকে আছে এইখন হ'ল মেখেলাখন আৰু বেক চাইডটো আপোনালোকক দেখাইছোঁ এয়া চাওক
বেক সাইডত মানে কোনো গুণা খুঁটা হয় এইবিলাক একদমেই ওলোৱা নাই খুঁটা চুটা খুব ভাল হয় তাৰ পৰা এতিয়া চাম ব্লাউজৰ পিছতো মানে গোটেই ব্লাউজৰ পিছটোত গুণা এটা গোটাৰে এনেকৈ গুণাৰে বাছি থোৱা আছে একদম চকুমুটি ল'ব পাৰে কাপোৰযোৰ ভাল পাব আপোনালোকে কোৱালিটিও ভাল খুব ভাল কাপোৰ হয় মই প্ৰথমবাৰ দেখি মিছত মোৰ খুব ভাল লাগিলে ভাবিলোঁ আনি চাওঁচোন যদি বহুতে এনেকুৱা অফ হোৱাইট কালাৰৰ কাপোৰবিলাক পিন্ধি খুব ভাল পায় গতিকে আপোনালোকে পিন্ধিব পাৰিব কোনোবাই নহয় কোনোবাই কালাৰটো পচন্দ হ'ব কিন্তু এইটো কালাৰ বহুতে পচন্দ কৰে এতিয়া মানে এনেকুৱা ধৰণৰ কাপোৰবিলাক খুব ভাল আৰু খুব বেছি বৰ বিশেষ দাম লোৱা নাই নেকি কাপোৰযোৰ মই পাহৰিছোঁ যদি মনত পৰে মই স্ক্ৰীনত দি দিম আৰু ইচ্ছা কৰিলে আপোনালোকে এযোৰ কাপোৰ ল'ব পাৰে এতিয়া চাওঁ আহক এযোৰ আৰু এযোৰ কাপোৰ লোৱা মোৰ বহুত দিন হৈছিলে বহুত দিন মানে ধৰক 1 year মানেই হ'ব কিন্তু চিলাই কৰি দিলোঁ যে কাপোৰযোৰ খুব ধুনীয়া লাগিছে গতিকে এতিয়া কি কাপোৰ কথা একো ধৰিবই নোৱাৰি এতিয়া মিছত মানে লোৱা মানুহ বহুত গতিকে এযোৰ কাপোৰ মই মিছো পাই লৈছিলোঁ আৰু চিলোৱা নাছিলোঁ বহুত দিন মোৰ এনেকেই ৱাৰ্ড্ৰবত পৰি আছিলে এতিয়া মই চিলালোঁ মানে চিলোৱাৰ পিছত কাপোৰযোৰ কেনেকুৱা হ'ল চাওক আপোনালোকে খুব ভাল লাগিছিলে মোৰ বিশেষকৈ কালাৰটোৰ কাৰণে মই চিলালোঁ কাপোৰযোৰ আৰু আঁচলৰ ভাগটো এনেকুৱা হয় ডিজাইনটো এনেকুৱা আপোনাৰ গাটোত এনেকৈ এটা গোটা বাছি থোৱা আছে হোৱাইট আৰু গল্ডেনত দুটা কালাৰ মানে দুটা কালাৰ তেনেকৈ গোটেই চাদৰখনত গোটা বাছি থোৱা আছে তাৰপৰা এইটো হ'ল সাইডৰ পটিটো কোনোবাৰ ল'বলৈ মন যায় ল'ব পাৰিব আপোনালোকে আৰু পটিটো হ'ল এনেকুৱা আৰু চাদৰৰ দহিটো মই অলপ হোৱাইটতে গুঠিছোঁ এয়া আৰু বিৰাটেই সফ্ট হয় এইখন হ'ল মেখেলাখনো ইমানটো একদম বৰ বিশেষ বহল নহয় ইমানটোলৈকে পৰা আৰু তলৰ ডিজাইনটো এনেকৈ হোৱাইটত আহত পাত এখিলাৰ নিচিনাকৈ আছে আৰু মাজত এনেকৈ এটা এই ডিজাইনটো যে মোৰ বিশেষকৈ মোৰ ভাল লাগে এই ডিজাইনটোৰ কাৰণে এই পজিশ্যনটোৰ কাৰণে খুব ভাল লাগে ডিজাইনটো খুব মানে মৰম লগা অকণমান গল্ডেন লুক এটা আছে অকণমান হোৱাইট আৰু গল্ডেন এনেকৈ দুটা কালাৰৰ মাজৰ ডিজাইনটো কৰি থোৱা আছে আৰু এইটো ডিজাইনো অকণমান বেলেগ গতিকে চাদৰখনৰ আঁচলৰ ভাগটো অকণমান ডিজাইনটো এনেকুৱাই গতিকে মেখেলা তলৰ অংশৰ ডিজাইনটো এনেকুৱা আৰু ইমানটোলৈকে গোটাটো আছে বেয়া নালাগিলে খুব ভালেই লাগিছে কাৰণ এযোৰ লোৱা মই পুনৰবাৰ কৈছোঁ লোৱা বহুত দিন হ'ল যদি মই পাওঁ আপোনালোকক লিংক এযোৰ কাপোৰৰ মই লিংকটো দিম আপোনালোকে ল'ব পাৰে